মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই খাপে খাপে সোমাই দিয়া চিত্ৰবিলাকৰ বিষয়ে আলোচনা কৰিম, যেটা তোমালোকৰ মেণ্টেল এবিলিটি, তাৰমানে মানসিক দক্ষতাৰ ভিতৰত পৰে। আগতে তেনেকা ভিডিঅ' দিয়া হৈছে আৰু আজি আন এটা ভিডিঅ' মই দিছোঁ। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা দয়া কৰি আৰু কমেণ্ট কৰিবলৈ পাহৰি নাথাকিবা। তোমালোকে চাবা আমি কেনেকৈ এই কোৱেশ্চন কেইটা যে ইয়াত আছে ইয়াত কেনেকৈ সলভ কৰোঁ। ফাৰ্ষ্ট অফ অল তোমালোকৰ কোৱেশ্চন নম্বৰ 41 টো চাইছে তোমালোকে ইয়াতে যে এই খাপটোত জায়গা আমাৰ খালি আছে। এই খাপটোত আমাৰ কোনটো ছবি ভৰালে এই চাৰিটা ছবিৰ ভিতৰত কোনটো ছবি ভৰালে আমাৰ সঠিক হ'ব। গতিকে তাৰ আগতে আমি ড্ৰয়িংটো কৰি লৈছোঁ। তোমালোকে চাবা এনেকা হ'ব লাগিব, নহয় লগতে এইটো এনেকৈ বাঢ়িব লাগিব, এনেকা হ'ব লাগিব। গতিকে এনেকা ছবি আমাৰ ক'ত আছে? গতিকে নিশ্চয় তোমালোকে লক্ষ্য কৰিব পাৰিছা এটা আমাৰ অপশ্যন ক হয়। ক হ'লেহে এইটো আমাৰ সঠিক হয়। তোমালোকৰ কাৰণে ইয়াত এটা কোৱেশ্চন থৈ দিয়া হ'ব। এই কোৱেশ্চনটো তোমালোকে সঠিক উত্তৰটো দিবলৈ চেষ্টা কৰিবা আৰু যিয়ে যাৰ আনসাৰটো সঠিক হ'ব আৰু সবৰে আগত হ'ব তাকে তোমাক গিফ্ট দিয়া হ'ব। ঠিক তেনেকৈ কোৱেশ্চন নম্বৰ 42 টো তোমালোকক দিয়া আছে। কোৱেশ্চন নম্বৰ 42 টোত তোমালোকৰ এই এনেকা প্যাটাৰ্ন দিয়া আছে, হয় নাই? গতিকে এই খালি জায়গাটোত কোনটো এই চাৰিটা প্যাটাৰ্নৰ কোনটো প্যাটাৰ্ন দিলে শুদ্ধ হ'ব তোমালোকে এতিয়া চাই থাকিবা। গতিকে এইটো প্যাটাৰ্ন যদি আমাৰ শুদ্ধ হ'বলৈ যায় তেতিয়াহ'লে আৰু কোনটো হ'ব লাগিব? এফালে লক্ষ্য কৰিছা তোমালোকে এইখিনি জায়গাত কিন্তু আমাৰ ব্ল্যাঙ্ক আছে। গতিকে তাৰ মানে আমাৰ ইয়াত যিটো আহিব সেইটো ব্ল্যাঙ্ক হ'ব লাগিব। এটা ব্ল্যাঙ্ক হ'ব লাগিব, এনেকা ব্ল্যাঙ্ক হ'ব লাগিব। আৰু এই মাজৰ জায়গাখিনি ৰবা মই এইটো তোমাক আগে দেখাই দিছোঁ। মাজৰ জায়গাখিনি আমাৰ কেনেকা হ'ব লাগিব? নিশ্চয়কৈ তোমালোকৰ এই এনেকা এটা ফিগাৰ। গতিকে এনেকা ফিগাৰ আৰু হোৱাইট ক'ত আছে এইটো আমাক চাব লাগিব। এইটো আমাৰ অপশ্যন ক হয়। কৈ হ'ব। এই কোৱেশ্চনটো যে আছে তোমালোকৰ এইটোত কোনটো ফিগাৰ হ'ব? এইটো তোমালোকৰ চাবা এইবাৰ তোমালোকে ইয়াত ক বুলি পাহৰি নাথাকিবা। ক এইটো নহবই নোৱাৰে, কাৰণ চাইছা ইয়াত তোমালোকৰ একেবাৰে কাষেদি তোমালোকৰ লগাই দিয়া আছে আৰু এইটো যদি হ'বলৈ যায় তেন্তে একদম কাষত নহয়, বহুত দূৰত আছে। এইটো ডিসটেন্স বহুত বেছি আছে, সেইখিনিও তোমালোকক ক্যালকুলেট কৰিবলগীয়া হয়। গতিকে তাৰ মানে আমাৰ এই খ নম্বৰটো ৰাইট অপশ্যন হ'ব। খ নম্বৰ এইখিনি জায়গা চাইছা যি ডিসটেন্স আছে আৰু ইয়াৰ যিখিনি ডিসটেন্স আছে সেই ডিসটেন্সটো আমাৰ একে। গতিকে আমাৰ এইটো অপশ্যন কি হ'ব? খ হ'ব। কোনোবা হয়তো আগতে লিখিছে ক বুলি, কিন্তু ক নহয়, এইটো খ হ'ব। এতিয়া নেক্সট ভিডিঅ'টোলৈ মই গৈছো। নেক্সট ভিডিঅ'টোত তোমালোকৰ কি আছিলে? এৰো দিয়া আছে আৰু ইয়াতো এৰো দিয়া আছে। তেনেহ'লে এই মাথাটো তোমালোকৰ সলিড এৰো হ'ব লাগিব আৰু এইটোতো তোমালোকৰ সলিড এৰো হ'ব লাগিব। এনেকা এৰো যিটো আছে সেইটো আমাৰ ৰাইট আনসাৰ, তাৰমানে আমাৰ গটো হ'ব আমাৰ ৰাইট আনসাৰ। ঠিক তেনেকৈ তোমালোকৰ লাষ্ট কুৱেশ্যনটো ইয়াত আছে। লাষ্ট কুৱেশ্যনটো তোমালোকৰ কেনেকা হ'ব? ৰিং বনাই দিয়া আছে নহয়। গতিকে ৰিংটো কমপ্লিট ৰিং ক'ত হ'ব লাগিব? ৰবা, কমপ্লিট ৰিং হ'বৰ হ'লে আমাৰ নিশ্চয়কৈ এনেকা হ'ব লাগিব, ডাবল লাইন হ'ব লাগিব। গতিকে এনেকা ডাবল লাইন কিন্তু অলপ ওপৰে দি কোনটো আছে এইটো কিন্তু হ'ব নোৱাৰে। কিয় হ'ব নোৱাৰে? এইটো মানে গোলটো বেছি হৈছে। এইটো একদম মানে গোলটো খুবেই বেছি, কিন্তু ইয়াত আমাৰ গোল বেছি নহয়। এইটোক আমাৰ এলিপ্স বুলি কওঁ আমি ইংৰাজীত। গতিকে এলিপ্সৰ দৰে হ'ব লাগিব। এলিপ্সৰ দৰে হ'ব হ'লে আমাৰ খ অপশ্যনটোই ৰাইট অপশ্যন। এইখিনি আছিল তোমালোকৰ এই খাপত সোমাই দিয়া ছবিবিলাকৰ ক্ষেত্ৰত এটা ভিডিঅ'। তোমালোকে চাবা, চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা, লাইক কমেণ্ট কৰিবা আৰু কিবা তোমালোকৰ তেনেকুৱা প্ৰব্লেম থাকিলে তোমালোকে জনাবলৈ চেষ্টা কৰিবা। তোমালোকক দিবলৈ বিচৰা কুৱেশ্যনটো আছিল এনেকুৱা ধৰণৰ। এইটো এটা ছবি আছে, ধৰি লোৱা ছবিটো এনেকা।
ৰবা সহজে কৰি দিছো এনেকা তাৰ পিছত আছিল তোমালোকৰ এনেকা ছবি গতিকে এইটোৰ ক্ষেত্ৰত তোমালোকৰ আনসাৰ ফিগাৰত তোমালোকৰ এনেকা দিয়া আছে এটা অপচন তোমালোকৰ ধৰি লোৱা এনেকা দিয়া থাকিল আনটো অপচন তোমালোকৰ এনেকা দিয়া থাকিল আনটো অপচন তোমালোকৰ এনেকা দিয়া থাকিল আনটো অপচনত তোমালোকৰ এনেকা দিয়া থাকিল কোনটো তোমালোকৰ ৰাইট হ'ব তোমালোকে কমেন্টত জনাবলৈ চেষ্টা কৰিবা এটোক নাম্বাৰ 1 ধৰিবা এটোক নাম্বাৰ 2 ধৰিবা এটোক 3 আৰু এটোক 4 তেনেহলে অপচনত তোমালোকৰ আনসাৰত কোনটো ৰাইট অপচন হ'ব তোমালোকে কমেন্টত 1 2 3 বা 4 তেনেকৈ লিখিলে তোমালোকে গিফট পাই যাবা চোৱাৰ কাৰণে তোমালোকে ধন্যবাদ